28 মে'ত ঈদ উজ জোহা ইছলাম ধৰ্মাৱলম্বী লোকৰ কুৰবানী ঈদ। কিন্তু কুৰবানী ঈদৰ পূৰ্বে গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ইছলামিক সমাজৰ। ৰাজ্যৰ ঠায়ে ঠায়ে এইবাৰ কুৰবানী ঈদত বৰ্জন কৰা হৈছে গৰুৰ কুৰবানী। ধুবুৰীৰ পৰা শিলচৰলৈ, বাক্সাৰ পৰা মুছলপুৰলৈ বিভিন্ন স্থানত গৰুৰ কুৰবানী বন্ধ ৰখাৰ সিদ্ধান্ত লৈছে ইছলামিক ধৰ্মাৱলম্বী লোকে। ইছলাম হ'ল শান্তি, যিহেতুকে ইছলাম শান্তি, আমি শান্তিটো মনে প্ৰাণে বিচাৰোঁ। বৰ্তমান সময়ত যিটো গো হত্যা, এইটোক লৈ বিভিন্ন সমাজত বিভিন্ন ধৰ্মত এইটো এটা প্ৰতিক্ৰিয়া হয়, যিহেতুকে অইন ধৰ্মৰ মনত কিছু অশান্তি হয় গো হত্যা কৰিলে। গতিকে আমি আজিৰ এই সিদ্ধান্ত, ৰাইজৰ সিদ্ধান্ত মৰ্মে, প্ৰস্তাৱ মৰ্মে আজিৰ পৰা আমি আৰু বা কুৰবানী হওক বা অইন কিবা কৰ্মতে হওক, আমি কেতিয়াও আৰু গৰু নিধন নকৰোঁ। ধুবুৰীৰ জিলা মাৰ্কাজ কমিটি আৰু ঈদগাহ কমিটিয়ে এইবাৰ কুৰবানী ঈদত কেৱল ছাগলী আৰু ভেড়াহে কুৰবানী দিয়াৰ সিদ্ধান্ত লৈছে। ধুবুৰী জিলা আয়ুক্ত, জ্যেষ্ঠ আৰক্ষী অধীক্ষক, ধুবুৰী জিলা মাৰ্কাজ কমিটি আৰু ঈদগাহ কমিটিৰ সৈতে হোৱা বৈঠকত ঈদ উজ জোহাত কুৰবানীক লৈ এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। ৰাইজক এই নিয়ম নীতি মানি চলিবলৈকো আহ্বান জনোৱা হৈছে। কুরবানি সম্বন্ধে আমার একটা গাইডলাইন বান্ধি দিছে, যিটো গাইডলাইনত আমি গৰু কুরবানি, গৰু মহ আদি কুরবানি দিবলৈ এইবেলি কিছু আইন আছে। আইনক যাতে আমি আইন মানি লৈ আইনক সন্মান কৰি এইবেলি আমি গৰু আৰু মহ কুরবানি এইবেলি নিদিওঁ বুলি আমি সকলোকে নিদিয়াৰ কাৰণে সকলোকে মই আহ্বান জনাইছোঁ। মুছলপুৰ উদাৰবন পানগামৰ পিছত এইবাৰ উদাৰবন্দৰ আন এখন ঈদগাহ সমিতিয়ে গৰু কুৰবানীৰ বৰ্জনৰ আহ্বান জনাইছে। শান্তি সম্প্ৰীতি আৰু ভাতৃত্ববোধ বজাই ৰখাৰ বাবে পশ্চিম উদাৰবন্দৰ লাঠিগ্ৰাম ঈদগাহ সমিতিয়ে গ্ৰহণ কৰিছে এই সিদ্ধান্ত। হিন্দু লোকৰ ধৰ্মীয় অনুভূতিত আঘাত দিয়া কাম নকৰিবৰ বাবেই এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। অন্য সনাতন ধর্মীর আস্থার উপর এটা আঘাত আয়। যদি কোনো ধর্মাবলম্বীর মানুষের আস্থার প্রতীক হয় গরু, তাইলে আমরা এই ইসলাম ধর্মাবলম্বী মানুষ যারা আছি, আমরা গরু বর্জন করিয়া অন্য কোনো জন্তুরে কুরবানি দেওয়া যায় যদি, তাহলে আমরা বিভিন্ন আলিম উলামার পক্ষে আমরা মুফতি হল আসন বা আলোচনার মাধ্যমে আমরা গরুরে ছাড়াইয়া অন্য কোনো জিনিস কুরবানি দিলে আমার মনে হয় এটা খুবই ভালো হইব। গৰুৰ কুৰবানী নকৰাৰ সিদ্ধান্ত বঙাইগাঁৱৰ নোৱাপাৰাৰ ৰাইজৰ। গৰুৰ পৰিৱৰ্তে অন্য জীৱ জন্তু কুৰবানী দিয়াৰ আহ্বান। গো হত্যা বন্ধ কৰাৰ লগতে এই ব্যৱসায় বন্ধ কৰিবলৈকো ঘৰে ঘৰে গৈ আহ্বান জনাইছে ইছলাম ধৰ্মাৱলম্বী ৰাইজে। এইবাৰ ঈদ উজ জোহাত গোধন কুৰবানী নিদিয়ে বোকাখাত নগৰ জামা মছজিদৰ 200টা ইছলাম ধৰ্মী পৰিয়ালে। সম্প্ৰীতি আৰু ভাতৃত্ববোধ বজাই ৰখাৰ বাবে এই সংকল্প ইছলামিক সমাজৰ। গৰুৰ পৰিৱৰ্তে ছাগলী কুৰবানী দিয়াৰ সিদ্ধান্ত বোকাখাত নগৰ জামা মছজিদৰ। চৰকাৰৰ সিদ্ধান্তৰ বিপৰীতে আমি নাযাওঁ, সেইটো কৈছোঁ। এনেই আইনখনত প্ৰথমতে আমাৰ আপত্তি আছিলে, এতিয়া চৰকাৰৰ এগেইনষ্টে আমি নাযাওঁ, আমি গৰু কুৰবানী দিয়া নকৰোঁ। আমি ৰাইজক জনাইছোঁ যে 28 তাৰিখে ঈদ উল আজহাৰ দিন আহিছে, গতিকে সকলোৱে আমি শান্তিপূৰ্ণভাৱে ঈদ পালন কৰিম। বাক্সাৰ মাতপুৰতো ইছলাম ধৰ্মীয় লোকে গোধন কুৰবানী নকৰাৰ সিদ্ধান্ত লৈছে। সনাতনী ধৰ্মৰ লোকৰ মনত আঘাত নিদিবৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে ইছলামিক সমাজে। যাই যি কৰিব নিজৰ ইচ্ছা, কিন্তু আমি ভাবোঁ তেওঁলোকক সন্মান জনাই পেলাই যদি আমি ছাগলী কুৰবানী কৰোঁ, তেতিয়াহ'লে একো বেয়া কথা নহয়। ঈদ এটা হ'ল আনন্দৰ উৎসৱ, ইয়াত আমি বিতৰ্ক হোৱাটো নিবিচাৰোঁ। আমি প্ৰত্যেকে যাতে মিলা প্ৰীতিৰে ইয়াক পালন কৰিব পাৰোঁ, সেই উদ্দেশ্য ৰাখি আমি কিছু প্ৰচেষ্টা হাতত ৰাখিছোঁ। ধুবুৰীৰ হাতীধৰা জামে মছজিদ কমিটিয়েও বকৰীদত গৰু কুৰবানী নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আহ্বানৰ প্ৰতি সন্মান জনাই এই সিদ্ধান্ত গ্ৰহণ কৰিছে ঈদগাহ সমিতিয়ে। ধুবুৰীৰ 82খন ঈদগাহ সমিতিয়ে গ্ৰহণ কৰিছে এই সিদ্ধান্ত। ভিডিঅ' ৰিপৰ্ট, নিউজ লাইভ।